জন্ম হৈছিল শোণিতপুৰ জিলাৰ এখন সৰু চহৰ ঢেকীয়াজুলিত। সময় যোৱাৰ লগে লগে গাভৰুজনী হৈ বিয়া হৈ আহিল আন এখন ঐতিহাসিক চহৰ শিৱসাগৰলৈ। আৰু আজিৰ এই দিনটোৰ পৰাই পাতনি মেলিলে যুগ্ম জীৱনৰ। মনে বিচৰা নিজৰ মানুহজনৰ লগত গতি ল'লে এক নতুন জীৱনে। আৰম্ভ কৰিলোঁ সপোন দেখা এক নতুন জীৱনৰ। লাহে লাহে পাৰ হৈ যাবলৈ ধৰিলে দিন, মাহ, বছৰবোৰ। মৰম চেনেহ, মান অভিমান, খং ৰাগৰ মাজেৰে আমাৰ দুয়োটাৰে সংসাৰখন আগুৱাই গৈ থাকিল। আৰু এটা সময়ত আমাৰ মৰমৰ এনাজৰীডাল অধিক কটকটীয়া কৰি আমাৰ সংসাৰ শুৱনি কৰিলেহি ল'ৰা ছোৱালী হালে। আমাৰ দুজনৰ মাজত ভাগ বতোৱাৰা হোৱা মৰম চেনেহবোৰ এতিয়া 4জনৰ মাজত ভাগ বতোৱাৰা হ'বলৈ ধৰিলে। এনেকৈ আগুৱাই গৈ থাকিল আমাৰ জীৱন বৰ অনুপম। আজি আমাৰ 22তম বিবাহ বাৰ্ষিকী। বৈবাহিক জীৱনৰ 22টা বছৰ পাৰ কৰাৰ পাছতো আজিও যেন আমি দুৰন্ত প্ৰেমিক। এতিয়াও দুয়োটাই কবি হিৰুদাৰ প্ৰেমৰ কবিতা গাওঁ। তুমিতো জানাই এই কবিৰ আৰু একো নাই, এটাই মাথো কামিজ তাৰো চিগু চিগু চিলাই। প্ৰেম হেনো এনেকুৱাই আৱৰণ খুলি হৃদয় জোৰাই। আজি এই পবিত্ৰ দিনত ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, আমাৰ জীৱনলৈ আহিবলগীয়া ভৱিষ্যতৰ দিনবোৰো এনেদৰে মৰম ভালপোৱাবোৰৰ মাজত থাকিয়েই যেন পাৰ কৰিব পাৰোঁ।